আজি ধুবুৰী জিলা KSDCৰ এখন গৌৰীপুৰত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু এই সভাত আমি আলোচনা কৰা হল যে অহা 23 নৱেম্বৰ তাৰিখে UG আক্ৰাসু আৰু KSDC যৌথ উদ্যোগত গোলগঞ্জ ধুবুৰী জিলা গোলগঞ্জত এক যৌথ প্ৰতিবাদী সমদল আছে আৰু এই প্ৰতিবাদী সমদলত আমাৰ কোচ ৰাজবংশীৰ লগতে কমতাপুৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক মই আহ্বান কৰো সকলোৱে আহক আমি চৰকাৰক দেখুৱাই দিব লাগিব যে অনাগত আমাক যি ধৰণে আমাক প্ৰতাৰণা কৰিছে বিগত দিনছোৱাত আমাক কোচ ৰাজবংশী আদি কৰি ইয়াত থকা প্ৰতিটো জনগোষ্ঠীকে বিজেপি চৰকাৰে যি ধৰণে প্ৰতাৰণা কৰিছে এই প্ৰতাৰণাৰ প্ৰতিবাদত আমি আমাৰ UG আক্ৰাসু KSDC যৌথ উদ্যোগত আমি যি প্ৰতিবাদ কৰিব ওলাইছো আৰু লগতে KNক 3 বছৰ ধৰি শান্তি আলোচনাৰ নামত অসমত মাতি আনি ভাৰত চৰকাৰে যি ধৰণে প্ৰতাৰণা কৰিলে ইয়াৰ প্ৰতিবাদত কোচ ৰাজবংশী জনজাতিকৰণৰ আৰু পৃথক কমতাপুৰ ৰাজ্যত আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছে এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি চৰকাৰক আমি সকীয়াই দিব খুজিছো যে অহা 26 নিৰ্বাচনত আপোনালোকে যদি কোচ ৰাজবংশী জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্য আৰু KNৰ লগত শান্তি আলোচনা চুক্তি নকৰে বা শান্তি আলোচনাৰ নামত যি ধৰণে প্ৰতাৰণা কৰিলে ইয়াৰ প্ৰতিবাদ কিন্তু আপোনালোকে ভুগিব লাগিব বিজেপি চৰকাৰ মই সকীয়াই দিছো আমাৰ KSDC ফালৰ পৰা যে বিজেপি চৰকাৰে 26 নিৰ্বাচনৰ আগত যদি কোচ ৰাজবংশী জনজাতিকৰণ নকৰে তেতিয়া হলে বিজেপি চৰকাৰ ভাবিব ধৰণৰ বিলাসীপাৰা আৰু পশ্চিম অসমৰ বিলাসীপাৰা আৰু আমাৰ গোলগঞ্জ সমষ্টি আপোনালোকে ভাবি আছে যে নিৰ্বাচনত জয় নিশ্চিত ইয়াত 5 নম্বৰ ৰাখিবলৈ আমি বাধ্য কৰাম আমি 5 নম্বৰ ৰাখিম যদি আপোনালোকে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য KNৰ লগত যদি শান্তি আলোচনা নকৰে অহা 23 নৱেম্বৰ তাৰিখে ধুবুৰী জিলাৰ গোলগঞ্জ সমজিলাৰ অন্তৰ্গত গোলগঞ্জ টাউনত KSDC আৰু UG আক্ৰাসু যৌথ উদ্যোগত এক প্ৰতিবাদী সমদল আছে এই প্ৰতিবাদী সমদলত সমূহ কোচ ৰাজবংশীৰ লগতে ইয়াত থকা আমাৰ ভাষা ভাষী ধৰ্মাৱলম্বী সকলো ৰাজ্যক দিনৰ 11টা বজাত উপস্থিত হ'বলৈ সকলোকে বিনম্ৰতাৰে অনুৰোধ জনালো আজি আমি ধুবুৰী জিলা KSDCয়ে এখন আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰোঁ আগন্তুক 23 নৱেম্বৰ UG আক্ৰাসু KSDC যৌথ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদলৰ আয়োজন কৰা হৈছে এই সমদলত ৰাজ্যক আহ্বান জনোৱা হ'ল এই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে উপস্থিত থাকে তাৰ হাততে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বিগত 3টা বছৰে কেয়ালৰ অধ্যক্ষ জীবন সিং KNৰ অধ্যক্ষ আমাৰ DL কোচক চৰকাৰে আমন্ত্ৰণ কৰি আনিলে আলোচনাৰ নামত আনি বন্ধ কুটিৰত ৰাখিলে আজি পৰ্যন্ত যি তেখেতসকলৰ মাজত যি শান্তি চুক্তি সেই শান্তি চুক্তি স্বাক্ষৰ কৰা নহল এই শান্তি চুক্তি অতি শীঘ্ৰে স্বাক্ষৰিত হ'ব লাগে নহলে অন্যথা আমি KSDCয়ে বিশাল মানে গণ আন্দোলনৰ কাৰণে প্ৰস্তুত থাকিম এই সমদল কোন ঠাইত আছে ঠাইটো লিখি দিবাচোন 23 নৱেম্বৰৰ যিটো UG আক্ৰাসু আৰু KSDCৰ যৌথ উদ্যোগত যিটো গণ বিক্ষোভ সমদল হৈ আছে এইটো গোলগঞ্জত অনুষ্ঠিত হ'ব গোলগঞ্জ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত